নমস্কাৰ এই মুহূৰ্তে আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি হৈছে 31 জানুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বাতৰিসমূহ যুগুত কৰা হৈছে নিতৌ এনে ধৰণৰ নতুন নতুন ভিডিঅ' চাবৰ বাবে টেকনিক বাই লালচান ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা কৰি লাইক কৰি দিব আজিৰ খবৰ অতি গুৰুত্বপূৰ্ণ খবৰ প্ৰথমবাৰৰ বাবে মেট্ৰিক পৰীক্ষা নতুন পদ্ধতিৰে হ'বলৈ গৈ আছে হয় প্ৰথমবাৰৰ বাবে মেট্ৰিক পৰীক্ষা নতুন পদ্ধতিৰে হ'ব শেষবাৰৰ বাবে মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ'ব দশম শ্ৰেণীৰ ছাত্ৰী হয় কিদৰে অনুষ্ঠিত হ'ব এই হাইস্কুল শিক্ষান্ত পৰীক্ষা হয় এই হাইস্কুল শিক্ষান্ত পৰীক্ষা কিন্তু এইবাৰৰ পৰাই শেষ আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাত নতুন নিয়ম সেবাৰ বৰ্তমান যি পৰীক্ষা হ'বলৈ গৈ আছে এই পৰীক্ষা কিন্তু নতুন পদ্ধতিৰে হ'ব গুৰুত্বপূৰ্ণ হালহলনিৰে অনুষ্ঠিত হ'ব এই মেট্ৰিক পৰীক্ষা কিন্তু বহু বিশেষ এক পৰীক্ষা হ'ব প্ৰথমবাৰৰ বাবে মেট্ৰিকত ব্যৱহৃত হ'ব OMR শীট এটা বিষয়ত দুখনকৈ প্ৰশ্ন কাকতৰ বাবে পৰীক্ষাত বহিব শিক্ষাৰ্থীসকলে হয় এই পদ্ধতি কিন্তু আগতে নাছিল দুটা ভাগত বিভক্ত হ'ব প্ৰশ্ন কাকত হয় প্ৰশ্ন কাকত কিন্তু দুটা ভাগত বিভক্ত কৰা হ'ব 45 নম্বৰকৈ থাকিব প্ৰতিটো ভাগত এটা ভাগত 45 নম্বৰকৈ থাকিব অৰ্থাৎ দুটা ভাগত 90 নম্বৰ থাকিব 10 নম্বৰ থাকিব ব্যৱহাৰিক পৰীক্ষাত হয় 10 নম্বৰ কিন্তু প্ৰেক্টিকেল পৰীক্ষাৰ বাবে ৰখা হৈছে আৰু এই পৰীক্ষা প্ৰথমবাৰৰ বাবে হ'বলৈ গৈ আছে চাৰিটা মূল বিষয়তে থাকিব OMR শীট হয় চাৰিটা যি মূল বিষয় আছে সেই মূল বিষয়তে কিন্তু এই OMR শীট থাকিব কি এই চাৰিটা বিষয় গণিত ইংৰাজী সাধাৰণ বিজ্ঞান সমাজ বিজ্ঞান শিক্ষাৰ্থীয়ে ব্যৱহাৰ কৰিব লাগিব OMR শীট এক নম্বৰৰ 45টা প্ৰশ্ন OMR শীটত থাকিব হয় এক নম্বৰৰ প্ৰশ্ন থাকিব 45টা OMR শীটত পৰীক্ষাৰ্থীয়ে ব্যৱহাৰ কৰিব লাগিব কলা নীলা ৰঙৰ চিয়াহী হয় এই দুটা ৰঙৰ চিয়াহী ব্যৱহাৰ কৰিব পাৰিব ইয়াৰ পৰৱৰ্তী খবৰটো হৈছে অতি গুৰুত্বপূৰ্ণ খবৰ প্ৰধানমন্ত্ৰী সন্মান নিধিৰ ধন লাভ কৰা লাখ লাখ কৃষকসকললৈ এক ডাঙৰ খবৰ ৬,০০০ টকাৰ পৰা ৯,০০০ টকালৈ বৃদ্ধি হ'ব পাৰে কৃষকৰ বিত্তীয় সাহায্য হয় এই কথা আমাৰ ৰাজ্য চৰকাৰে ইতিমধ্যে জানিবলৈ দিছে ২০২৪ চনৰ অন্তৱৰ্তীকালীন বাজেটত বৃদ্ধি কৰিব পাৰে কৃষকৰ এই আঁচনিৰ ধন এই কথা উল্লেখ কৰিছে আমাৰ ৰাজ্য চৰকাৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে উত্থাপন কৰিছে এই বাজেট ২০২৪ চনৰ কথা বাৰ্ষিক ৬,০০০ টকাৰ পৰা প্ৰায় ৯,০০০ টকালৈ বৃদ্ধি কৰাৰ সম্ভাৱনা আছে ইতিমধ্যে চৰকাৰে কিছু আলোচনা বিলোচনা কৰিছে যে ৬,০০০ টকাৰ পৰা ৯,০০০ টকালৈ কিভাৱে বৃদ্ধি কৰা যায় এই আঁচনিৰ অধীনত লাভান্বিত হ'ব ৮ কোটিতকৈও অধিক হিতাধিকাৰী হয় এই আঁচনিৰ অধীনত কিন্তু বহু কৃষক লাভান্বিত হ'ব শীঘ্ৰেই কৃষকসকলৰ একাউণ্টত জমা হ'ব 16 নম্বৰ কিস্তিৰ ধন হয় অতি অনতি পলমে কিন্তু 16 নম্বৰ কিস্তিৰ ধন জমা হ'বলৈ গৈ আছে কৃষকৰ একাউণ্টত এই কাম নকৰিলে আপুনি নাপাব PM কিষাণৰ ধন 16 নম্বৰ কিস্তিৰ ধন পাবলৈ আপুনি কি কৰিব লাগিব আপুনি কি কাম কৰিব লাগিব আপোনাৰ শীঘ্ৰেই কৃষকসকলে কৰিব লাগিব EKYCৰ কাম হয় যিসকলে কিন্তু EKYC কৰা নাই সেইসকলে কিন্তু অনতি পলমে EKYC কৰি লওক EKYCৰ কাম সম্পূৰ্ণ নকৰা কৃষকে লাভ নকৰিব কৃষক সন্মান নিধিৰ ধন ইফালে 31 জানুৱাৰীৰ পূৰ্বে কৰিব লাগিব EKYC আপডেটৰ কাম হয় আপোনালোকে চাই আছে এক ডাঙৰ খবৰ এক গুৰুত্বপূৰ্ণ খবৰ ফেব্ৰুৱাৰীৰ বা মাৰ্চৰ ভিতৰত কৃষকৰ একাউণ্টত জমা হ'ব 16 নম্বৰ কিস্তিৰ ধন হয় ফেব্ৰুৱাৰী বা মাৰ্চৰ ভিতৰত সেভ কৰি লওক এটা নম্বৰ আপোনালোকৰ যদি কিবা সমস্যা আছে তেনেহলে এই নম্বৰত আপোনালোকে যোগাযোগ কৰি জানিব পাৰে টোল ফ্ৰী নম্বৰটো হৈছে 1800115526 এই নম্বৰত যদি আপোনাৰ কিবা অসুবিধা আছে তেনেহলে এই নম্বৰত যোগাযোগ কৰি আপুনি জানিব পাৰে ফোন কৰিব পাৰে 01123381092 এই নম্বৰত আপোনালোকে যোগাযোগ কৰি আপোনালোকৰ সমস্যাৰ কথা জানিব পাৰে কিদৰে আপডেট কৰিব EKYC হয় EKYC আপনি কিদৰে আপডেট কৰিব এই ফোন নম্বৰ কেইটা যোগাযোগ কৰি আপনি জানিব পাৰিব
ইয়াৰ বাবে আপুনি প্ৰথমে PM কিষাণৰ ৱেবছাইটলৈ যাওক হয় ইয়াৰ বাবে কিন্তু আপুনি প্ৰথমে PM কিষাণৰ যি ৱেবছাইট আছে সেই ৱেবছাইটলৈ যাব লাগিব ইয়াৰ পিছত ই-মিত্ৰত ক্লিক কৰক ইয়াৰ পিছত ই-মিত্ৰত আপুনি ক্লিক কৰিব লাগিব তাৰ পিছত অনলাইনত বায়োমেট্ৰিক প্ৰমাণীকৰণৰ বাবে আবেদন কৰক আপুনি বায়োমেট্ৰিক প্ৰমাণ কৰিব লাগিব আপোনাৰ মূল নথিপত্ৰ দেখুৱাওক আৰু আপোনাৰ বায়োমেট্ৰিক প্ৰদান কৰক আপুনি বায়োমেট্ৰিক দিব লাগিব বায়োমেট্ৰিক প্ৰমাণ দিব লাগিব আপোনাৰ ইয়াৰ পিছতেই আপডেট হ'ব আপোনাৰ ইকেৱাইচিৰ কাম হয় ইয়াৰ পিছতেই কিন্তু আপোনাৰ আপডেট হ'ব ইকেৱাইচিৰ কাম ইয়াৰ পৰৱৰ্তী আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ হয় চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এক ডাঙৰ খবৰ এক গুৰুত্বপূৰ্ণ খবৰ চৰকাৰী কৰ্মচাৰীৰ বাবে 4 দিনৰ কৰ্মবিৰতি মঞ্জুৰি কৰিছে ৰাজ্য চৰকাৰে হয় কোনবোৰ কৰ্মচাৰীৰ বাবে এই সুবিধা প্ৰদান কৰিছে 31 জানুৱাৰীৰ পৰা 3 ফেব্ৰুৱাৰীলৈকে 4 দিনৰ কৰ্মবিৰতি চৰকাৰী কৰ্মচাৰীলৈ ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে জাৰি কৰিছে এই অধিসূচনা হয় আপোনালোকে চাই আছে এক ডাঙৰ খবৰ এক গুৰুত্বপূৰ্ণ খবৰ কিয় এই 4 দিনৰ কৰ্মবিৰতি দেখতে পাইছে কোনসকলে এই 4 দিনৰ কৰ্মবিৰতি পাইছে কোনে কোনে লাভ কৰিব এই 4 দিনৰ কৰ্মবিৰতি আপোনালোকে সম্পূৰ্ণ হেকলৈ এই প্ৰতিবেদনটো চাই থাকক ইফালে অসম সাহিত্য সভাৰ সদস্য হিচাপে থকা প্ৰতিগৰাকী কৰ্মচাৰীয়ে লাভ কৰিব 4 দিনৰ কৰ্মবিৰতি হয় অসম সাহিত্য সভাৰ সদস্যসকলে কিন্তু এই সুবিধা পাব মৰিগাঁৱৰ 12পজীয়া 5 ৰজা সমবায় ক্ষেত্ৰত অসম সাহিত্য সভাৰ একাদশ বাৰ্ষিক অধিৱেশন আৰম্ভ হ'ব 31 জানুৱাৰীৰ পৰা 3 ফেব্ৰুৱাৰীলৈকে বৰ্ণাঢ্য কাৰ্যসূচীৰে এই অধিসূচনা জাৰি হ'বলৈ গৈ আছে এই কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে 4 দিনৰ কৰ্মবিৰতি মঞ্জুৰি চৰকাৰী কৰ্মচাৰীলৈ তো ভিউয়াৰ্স ভিডিঅ'টো ভাল পালে ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব ধন্যবাদ থ্যাংক ইউ জয় আই অসম।